এয়া আকাশবাণী যোৰহাট। সমূহ শ্ৰোতাকে প্ৰীতি সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছো আজিৰ যুৱবাণী অনুষ্ঠান। মাইক্ৰফোনৰ সন্মুখত মই প্ৰিয়ানুজ আৰু মোৰ সৈতে আছে সতীৰ্থ শতাব্দী হাজৰিকা। আজিৰ যুৱবাণীত আগবঢ়াবলৈ লৈছো সমন্বিত শিক্ষক শিক্ষা কৰ্মসূচীৰ সম্পৰ্কে বাহনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ মৃদুল দত্তৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কৰিছে শতাব্দী হাজৰিকাই। আকাশবাণী যোৰহাট কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানৰ অন্যতম গুৰুত্বপূৰ্ণ শিতান কেৰিয়াৰ বা কৰ্মজীৱন সম্পৰ্কীয় আলোচনা। আজিৰ এই অনুষ্ঠানলৈ আপোনাক আমি স্বাগতম জনাইছো। নমস্কাৰ। আকাশবাণী যোৰহাটৰ সমূহ শ্ৰোতা তথা বিশেষভাৱে এই অনুষ্ঠান শুনি থকা প্ৰত্যেকগৰাকী শ্ৰোতা তথা যুৱক যুৱতীক মই অনুষ্ঠানলৈ সাদৰ সম্ভাষণ জনাইছোঁ আৰু মোৰ ফালৰ পৰা মই মোৰ বক্তব্য ৰাখিবলৈ আৰম্ভ কৰিছোঁ। হয়, অসমৰ বহু ছাত্ৰ ছাত্ৰীৰ বাবে শেহতীয়াকৈ অহা ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম ই একেবাৰে এক নতুন শিক্ষা কাৰ্যসূচী। প্ৰকৃততে ই কেনেধৰণৰ এক পাঠ্যক্ৰম আৰু ইয়াক প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য সম্পৰ্কে আপুনি চমুকৈ ক'ব নেকি? ইয়াৰ উদ্দেশ্য সম্পৰ্কে মই ক'ম। তাৰ আগতেই মই কওঁ যে আইটেপ, যাক আমি ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম বুলি অভিহিত কৰোঁ, ই এক 4 বছৰীয়া পাঠ্যক্ৰম। প্ৰথম কথাটো হৈছে আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পাছত বিজ্ঞান শাখা, কলা শাখা, বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীয়ে 4 বছৰীয়া BA BEd, BSc BEd আৰু BCom BEd পাঠ্যক্ৰম পঢ়াৰ সুযোগ তথা সুবিধা লাভ কৰিব পাৰে এই আইটেপ পাঠ্যক্ৰম বুলি আমি যিটো অভিহিত কৰিছোঁ। ইয়াৰ উদ্দেশ্য সম্পৰ্কে যদি আমি ক'বলৈ যাওঁ, আমি সকলোৱে জানো বা পৰিচিত যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ সাধন কৰা হৈছে আৰু তাৰ আধাৰতেই স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা ব্যৱস্থা বা শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ যিধৰণে পৰিৱৰ্তন সাধন কৰা হৈছে, শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰতো এক পৰিৱৰ্তন সাধন কৰাৰ প্ৰয়াস কৰিছে আৰু এই শিক্ষক প্ৰশিক্ষণৰ যি পৰিৱৰ্তন বা যি সংস্কাৰ সাধন কৰিছে তাৰ অন্যতম প্ৰয়াসটোৱেই হৈছে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম। এই পাঠ্যক্ৰমক আমি মূলতঃ বৃত্তিগত শিক্ষাৰ এক পাঠ্যক্ৰম বুলি অভিহিত কৰোঁ আৰু আমি সকলোৱে জানো যে পূৰ্বতে আমাৰ এই শিক্ষক প্ৰশিক্ষণ তথা বৃত্তিগত শিক্ষাৰ যি পাঠ্যক্ৰম 2 বছৰীয়া আৰু তাৰ পূৰ্বতে 1 বছৰীয়া আছিল আৰু বৰ্তমান মই পূৰ্বতে যি উল্লেখ কৰিছোঁ ই 4 বছৰীয়া পাঠ্যক্ৰম হিচাপে আমি অধ্যয়ন কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰিব পাৰোঁ। আৰু আন এক গুৰুত্বপূৰ্ণ কথা হৈছে যে ইয়াৰ যিটো তুমি উদ্দেশ্যৰ কথা ক'লা, যে ইয়াক আমি ক'ব পাৰোঁ দ্বৈত ডিগ্ৰী লাভ কৰা এক পদ্ধতি, ডুৱেল ডিগ্ৰী বুলি আমি যাক কওঁ। অৰ্থাৎ মই যিধৰণে উল্লেখ কৰিছোঁ BA BEd, BSc BEd আৰু BCom BEd। অৰ্থাৎ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে BA পাঠ্যক্ৰমৰ লগতে BEd পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব। BSc পাঠ্যক্ৰমৰ যি আমাৰ প্ৰক্ৰিয়া আছে, স্নাতক পৰ্যায়ত যিখিনি অধ্যয়ন কৰে, বা BComৰ ক্ষেত্ৰতো বা BAৰ ক্ষেত্ৰতো স্নাতক পৰ্যায়ত যিখিনি পাঠ্যক্ৰম আছে সেইখিনি পাঠ্যক্ৰমৰ লগতে আৰু ওপৰেঞ্চি BEdৰ যিখিনি বিষয়বস্তু আছে সেই বিষয়বস্তুখিনি সমসাময়িকভাৱে বা একেলগে সেইখিনি অধ্যয়ন কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই শিক্ষা সংস্কাৰৰ এই যি ব্যৱস্থাটো 2023 আৰু 24 বৰ্ষৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ কৰা হৈছে। কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে আৰু এইটো তৃতীয়টো বৰ্ষ বা আমাৰ 3 নম্বৰ বেটছ বুলিও আমি ক'ব পাৰোঁ। হয়, পৰম্পৰাগত যি BEd পাঠ্যক্ৰম, সেই পৰম্পৰাগত BEd পাঠ্যক্ৰমৰ পৰা এই কাৰ্যসূচী কেনেকৈ পৃথক? এই নতুন পাঠ্যক্ৰমে পূৰ্বতে শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ'বনে?
তুমি ঠিকেই কৈছা যে পূৰ্বৰ যি পাঠ্যক্ৰম আছিল সেই পাঠ্যক্ৰমতকৈ পৃথক। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে পূৰ্বতে আমি স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ পাছত আমি BEd পাঠ্যক্ৰম বা শিক্ষক প্ৰশিক্ষণৰ লগত আমি জড়িত হৈ পৰোঁ, বা যিসকল ছাত্ৰ ছাত্ৰী শিক্ষক হ'ব বিচাৰে তেওঁলোকে এই পাঠ্যক্ৰম অধ্যয়ন কৰে। তাৰ উপৰিও শিক্ষকতা ইতিমধ্যে যিসকল লোকে বিদ্যালয়ত তেওঁলোকে শিক্ষক হিচাপে নিযুক্তি লাভ কৰে, বহুদিন তেওঁলোকে চাকৰি কৰাৰ পাছত বা কিছুদিন চাকৰি কৰাৰ পাছত তেওঁলোকে আমাৰ ইন ছাৰ্ভিচ বুলি আমি তেওঁলোকক কওঁ, তেওঁলোকে বিভিন্ন শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে আৰু তেওঁলোকে এই পাঠ্যক্ৰম অধ্যয়ন কৰে। গতিকে ইয়াৰ যিটো পৃথকতা বুলি তুমি যিটো কথা উল্লেখ কৰিছা, পৃথকতাৰ মূল কথাটো হৈছে যে এজন ছাত্ৰ বা ছাত্ৰীয়ে অন্যান্য বৃত্তিগত শিক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত, উচ্চতৰ মাধ্যমিকত 50% নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পাছত সৰ্বভাৰতীয় পৰ্যায়ত এক প্ৰৱেশ পৰীক্ষা উত্তীৰ্ণ হৈ পেলাই 4 বছৰীয়া এই পাঠ্যক্ৰম অধ্যয়ন কৰিব লাগে। অৰ্থাৎ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক অধ্যয়ন কৰাৰ পাছতেই, শিক্ষা সমাপ্ত কৰাৰ পাছতেই তেওঁ অনাগত দিনত যে এজন শিক্ষক হ'ম সেই ধাৰণাটো তেওঁ গ্ৰহণ কৰিব পাৰে, বা সেই ধাৰণাটো তেওঁ পোষণ কৰি পেলাই এই দিশত আগুৱাই যায়। কিন্তু পূৰ্বতে যদি আমি চাওঁ, পূৰ্বৰ যি শিক্ষা ব্যৱস্থা আছিল বা পূৰ্বৰ যি আমাৰ ব্যৱস্থাটোত যি ধৰণৰ 2 বছৰীয়া 1 বছৰীয়া আমাৰ যিটো ব্যৱস্থা আছিল বা বৰ্তমানো ই চলি আছে, কিন্তু তাত আমি তেনেধৰণে খুব আগ্ৰহ থকা বা আমি যদি ক'বলৈ যাওঁ এটা দীৰ্ঘকালীন যিটো প্ৰস্তুতি, সেই দীৰ্ঘকালীন প্ৰস্তুতিটো আমি দেখা নাপাওঁ। তুমি যিটো প্ৰত্যাহ্বানৰ কথা ক'লা, কিন্তু আমি এই যে 4 বছৰীয়া এই যি পাঠ্যক্ৰম যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে তেওঁলোকৰ কিন্তু দীৰ্ঘ সময় ধৰি শিক্ষকতা বৃত্তিটোৰ লগত জড়িত হৈ তেওঁলোকে এটা অভিজ্ঞতা লাভ কৰে, তেওঁলোকৰ এটা প্ৰস্তুতি থাকে, তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞান আৰু অভিজ্ঞতা তেওঁলোকে আহৰণ কৰে। তেওঁলোকে বহু পূৰ্বৰে পৰা কৰ্মশালা হওক, বিভিন্ন তেওঁলোকে আলোচনা চক্ৰ ইয়াত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমৰ লগত জড়িত হয়। অৰ্থাৎ এক অৰ্থত ক'বলৈ গ'লে 4 বছৰ সময়, এই 4 বছৰ সময় যেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজকে শিক্ষক হ'ম বুলি মনে প্ৰাণে তেওঁলোকে ঠিক কৰি পেলাই আগুৱাই যায় বা ইয়াৰ লগত তেওঁলোকে ব্ৰতী হয়, তেতিয়া তেওঁলোক খুব এজন ভাল শিক্ষক, অনাগত সময়ত এজন ভাল শিক্ষক বা শিক্ষয়িত্ৰী হ'ব বুলি আশা কৰিব পৰা যায়। আৰু যিটো পূৰ্বৰ যি ব্যৱস্থা আছিল, সেই পূৰ্বৰ ব্যৱস্থাটোত আমি তেনেধৰণৰ এটা পূৰ্ব প্ৰস্তুতি আমি আছে বুলি আমি একেষাৰতে আচলতে কৈ দিব নোৱাৰোঁ। মই এইটো কথা ক'ব বিচৰা নাই যে 2 বছৰীয়া পাঠ্যক্ৰম বেয়া আছিল বা 1 বছৰীয়া পাঠ্যক্ৰম বেয়া আছিল, কিন্তু অধিক সময়ৰ নাটনি আছিল, যিটো আমি অধিক সময় পাওঁ। বৰ্তমানৰ যি পাঠ্যক্ৰমত অধিক সময় পাওঁ, কিন্তু পূৰ্বত সময়ৰ নাটনি খুব আছিল, খুব লৰালৰিকৈ কম সময়ত আচলতে বহু বস্তু অধ্যয়ন কৰিব লগা হৈছিল, জানিব লগা হৈছিল, বুজিব লগা হৈছিল। সেইটো এক প্ৰত্যাহ্বান আছিল, আৰু যিটো প্ৰত্যাহ্বান বৰ্তমানৰ এই শিক্ষা ব্যৱস্থাটোৱে বা এই 4 বছৰীয়া পাঠ্যক্ৰমে দূৰ কৰিবলৈ বহুদূৰ সক্ষম হৈছে বুলি আমি ক'ব পাৰোঁ। যিসকল শিক্ষাৰ্থীয়ে আজিৰ আমাৰ এই অনুষ্ঠানটি শুনি আছে, তেখেতসকলৰ সহায় হোৱাকৈ এই পাঠ্যক্ৰমৰ গাঁথনি বা কোৰ্চ ষ্ট্ৰাকচাৰটোৰ বিষয়ে অলপ ক'ব নেকি? মানে এই পাঠ্যক্ৰমত কি বিষয় বা কেনে ধৰণৰ উপাদানসমূহ অন্তৰ্ভুক্ত হৈ আছে? কোৰ্চ ষ্ট্ৰাকচাৰটো সম্পৰ্কে মই তোমাক বিতংভাৱে ক'বৰ বাবে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিটো পৰ্যায়, 4টা পৰ্যায় আছে, সেই 4টা পৰ্যায়ৰ কথা মই প্ৰথমতে তোমাক ক'ব বিচাৰিছোঁ যে আমাৰ এই শিক্ষানীতিয়ে আমাৰ শিক্ষা ব্যৱস্থাটো আমাক 4টা পৰ্যায়ত ভাগ কৰিছে। 5+3+3+4। 5 হৈছে অৰ্থাৎ আমি অংগনবাদী 3 বছৰৰ পৰা 5 বছৰলৈকে 3 বছৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই আমাৰ অধ্যয়ন কৰা এতিয়া সুযোগ লাভ কৰিছে। তাৰপৰা তেওঁলোকে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীলৈকে। তাৰ পাছত আমি যদি চাওঁ প্ৰিপেৰেটৰী বুলি আমি যাক কওঁ, তাত আমি 3য়, 4ৰ্থ আৰু 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব। মিডুল বুলি আমি যিটো ক'ম, তাত 6, 7, 8ৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব। আৰু আমি যিটো ছেকেণ্ডেৰী বুলি কওঁ, 9, 10, 11, 12ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব। এতিয়া তুমি যিটো গাঁথনিৰ কথা কৈছা, কোৰ্চ ষ্ট্ৰাকচাৰৰ কথা কৈছা, সেই একে পৰ্যায়তেই শিক্ষক যিসকলে তেওঁলোকক পাঠদান কৰিব, সেই শিক্ষকসকলে এই আইটেপ পাঠ্যক্ৰমত তেওঁলোকে তেনেধৰণে শিক্ষক প্ৰশিক্ষণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ লগত জড়িত হ'ব পাৰিব বা জড়িত হ'ব লাগিব। ধৰি লোৱা
তুমি বা মই বা আমি যিকোনো এজন ছাত্ৰ ছাত্ৰীয়ে যদি আমি বুজাই দিব বিচাৰোঁ যে তেওঁ ভাবিছে যে মই 6, 7, 8 অৰ্থাৎ মিডল লেভেলৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিম, তেতিয়াহ'লে তেওঁ আমাৰ যিটো আইটেপ পাঠ্যক্ৰম সেই আইটেপ পাঠ্যক্ৰমৰ 4টা পৰ্যায় আছে। এটা হৈছে ফাউণ্ডেশ্যন, দ্বিতীয়টো হৈছে প্ৰিপেৰেটৰী, চতুৰ্থটো হৈছে মিডল আৰু তৃতীয়টো হৈছে মিডল, চতুৰ্থটো হৈছে ছেকেণ্ডেৰী। গতিকে ছেকেণ্ডেৰী লেভেলত তেওঁ প্ৰথমতে এডমিশ্যন লোৱাৰ সুযোগ লাভ কৰিব যদি তেওঁ ভাবে যে মই 9, 10, 11, 12ত পঢ়ুৱাম। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভাবে যে মই মিডল লেভেলত পঢ়ুৱাম 6, 7, 8ত, তেতিয়াহ'লে মই মিডল লেভেলত তেওঁ এডমিশ্যন ল'ব লাগিব। কোনোবাই যদি ভাবে প্ৰিপেৰেটৰী লেভেলত মই পঢ়ুৱাম, তেতিয়াহ'লে তেওঁ সেইমতে তেওঁ নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব। কিন্তু ভাৰতবৰ্ষত যদি আমি চাওঁ বৰ্তমান সময়ছোৱাত ছেকেণ্ডেৰী লেভেলত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলে ছেকেণ্ডেৰী লেভেলত বিশেষভাৱে বেছিকৈ নামভৰ্তি কৰে। কেৱল বাহনা মহাবিদ্যালয়ত মিডুলৰ ব্যৱস্থাটো আছে, কিন্তু প্ৰিপেৰেটৰী আৰু ফাউণ্ডেশ্যন পৰ্যায়টো অসমত কোনো মহাবিদ্যালয়তে এতিয়ালৈকে আৰম্ভ হোৱা নাই। ভাৰতবৰ্ষৰ অন্যান্য 2-এখন মহাবিদ্যালয়ত এই ব্যৱস্থাটো কৰা হৈছে। গতিকে অনাগত সময়ছোৱাত কিন্তু যেতিয়া চৰকাৰীভাৱে নিযুক্তিৰ পৰ্যায় আহিব, তেতিয়া কিন্তু তেওঁলোকে যদি আমাক তেনেধৰণে ব্যৱস্থা যি ধৰণে আমাৰ গাঁথনি ঠিক কৰা হৈছে সেইমতে যদি পাঠদান কৰিব লগা হয় বা পাঠদান কৰিবৰ কাৰণে তেওঁলোকক উপযুক্ত বুলি বিবেচনা কৰা হয়, তেতিয়া কিন্তু আমাৰ কিছু অসুবিধা আছে। গতিকে আজিৰ এই অনুষ্ঠানৰ যোগেদি মই আচলতে যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে শুনি আছে, মই তেওঁলোকক এই কথা অৱগত কৰিব বিচাৰিছোঁ যে তেওঁলোকে এই 4টা যি পৰ্যায় বা 4টা আমি লেভেল বুলি কওঁ, এই লেভেল কেইটাৰ সম্পৰ্কে ভালদৰে জনাটো আৰু বুজাটো প্ৰয়োজন। তাৰ ওপৰত ভিত্তি কৰি পেলাইহে তেওঁলোকে পৰৱৰ্তী সময়ত যেতিয়া নামভৰ্তি কৰিব, সেই নামভৰ্তি কৰোঁতে তেওঁলোকে এই কথাকেইটা মন দি লোৱাটো অতিকে ভাল হ'ব, অন্যথা তেওঁলোকৰ কিছু অসুবিধা হ'ব বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি নামভৰ্তি আৰু যোগ্যতাৰ প্ৰসংগলৈ আহোঁ। আমাৰ অনুষ্ঠান শুনি থকা বহু ছাত্ৰ ছাত্ৰীয়ে হয়তো এই পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ আগ্ৰহী। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতাৰ মাপকাঠি কি? আমি যদি চাওঁ যে ইতিমধ্যে আচলতে সৰ্বভাৰতীয় পৰ্যায়ত নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে ইয়াৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে আৰু আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এই প্ৰৱেশ পৰীক্ষাৰ বাবে নামভৰ্তি কৰিছে আৰু এই পৰীক্ষাটোক নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট বুলি অভিহিত কৰা হয়। মই ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ বিশেষভাৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষা দিব, সেই পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ মই বুজাই দিব বিচাৰিছোঁ যে তেওঁলোকে কেনেধৰণে পৰীক্ষাটো দিব। প্ৰথম কথাটো হৈছে যে তেওঁলোকে কম্পিউটাৰ বেছ টেষ্টটো দিব, অৰ্থাৎ কম্পিউটাৰত আজিকালি সকলোৱে জানেই যে কম্পিউটাৰত তেওঁলোকৰ এই পৰীক্ষা পদ্ধতিটো সম্পূৰ্ণ কম্পিউটাৰত হয় আৰু অসমৰ বিভিন্ন চেণ্টাৰত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যোৰহাটকে মুখ্য কৰি পেলাই বিভিন্ন চেণ্টাৰ আছে, সেই চেণ্টাৰবিলাকত তেওঁলোকে পৰীক্ষা দিব আৰু তেওঁলোকলৈ এডমিট সেইমতে আহিব, তেওঁলোকে পৰীক্ষা দিব। এই পৰীক্ষাত তেওঁলোকে দিবলৈ যাওঁতে তেওঁলোকক সুবিধা হোৱাকৈ মই দুটামান কথা ক'ব বিচাৰিছোঁ। তেওঁলোকে পৰীক্ষাত 180টা কুৱেশ্যন তেওঁলোকে লাভ কৰিব, তাৰে তেওঁলোকে 161টা কৰিব লাগিব আৰু এই 161টা কুৱেশ্যনৰ ভিতৰত তেওঁলোকে যিখিনি ছাবজেক্ট আছে, মই এই ছাবজেক্টখিনি সম্পৰ্কত তেওঁলোকক মই অৱগত কৰিব বিচাৰিছোঁ যে তেওঁলোকে লেংগুৱেজ 1 এখন পেপাৰ লেংগুৱেজ 1 থাকিব। এই লেংগুৱেজ 1ত 38টা আমাৰ ভাষা আছে। 38টা ভাষা মানে অসমীয়া, ইংৰাজী, হিন্দীকে প্ৰমুখ কৰি 38টা ভাষা আছে। এই 38টা ভাষাৰ ভিতৰত কোনোবা এটা নিৰ্দিষ্ট ভাষা তেওঁলোকে চিলেক্ট কৰিব লাগিব। ধৰি লওক আমি অসমীয়া বা কোনোবা হিন্দী বা কোনোবা বড়ো, তেওঁলোকে লেংগুৱেজ 1 বুলি তেওঁলোকে সেইটো ঠিক কৰিব লাগিব আৰু তেওঁলোকে তাৰ কুৱেশ্যন তেওঁলোকে লেংগুৱেজ 1ত তেওঁলোকে এটা কুৱেশ্যন কৰাৰ সুযোগ পাব। লেংগুৱেজ 2টো হৈছে আমি লেংগুৱেজ 1ত যিটো ঠিক কৰিছোঁ তাৰ বাহিৰে যি 37টা আছে, ধৰি লওক মই অসমীয়াত পৰীক্ষা দিছোঁ লেংগুৱেজ 1টো, তাৰপিছত লেংগুৱেজ 2ত মই ইংৰাজী হ'ব পাৰে মোৰ ভাষাটো, নতুবা মোৰ হিন্দী হ'ব পাৰে, যিকোনো 37টাৰ ভিতৰত হ'ব। গতিকে মই লেংগুৱেজ 2টো দিম। তাৰ উপৰিও তেওঁলোকে টিচিং এপ্টিটিউড
মানে টিচিং এপ্টিটিউড মানে আমি হৈছে তেওঁলোক যিহেতু শিক্ষকতাৰ লগত জড়িত হ'ব, গতিকে শিক্ষকতাৰ লগত জড়িত যিসমূহ কুৱেশ্যন আছে বা তেওঁলোকে উচ্চতৰ মাধ্যমিকত শিক্ষা বিষয়টো তেওঁলোকে অধ্যয়ন কৰিছে, শিক্ষা বিষয়ৰ তেওঁলোকে যিখিনি কুৱেশ্যন হ'ব পাৰে সেই কুৱেশ্যনখিনিৰ ওপৰত তেওঁলোকে অকণমান চালেই তেওঁলোকৰ সুবিধা হ'ব। তাৰপিছত জেনেৰেল টেষ্ট হ'ব, হাই ছেকেণ্ডেৰী লেভেলৰ জেনেৰেল টেষ্ট হ'ব, আৰু 3টা ডমেইন স্পেচিফিক ছাবজেক্ট থাকিব। বোলে আৰ্টছৰ ষ্টুডেণ্ট এজনৰ কাৰণে তেওঁ হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ইকনমিক্স 3টা ডমেইন ছাবজেক্ট হ'ব পাৰে। তেনেকৈ ছায়েন্সৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স হ'ব পাৰে। ঠিক তেনেধৰণে কমাৰ্চৰ ক্ষেত্ৰতো থাকিব। কিন্তু মূল কথা বা আৰু এটা গুৰুত্বপূৰ্ণ কথা মই এই সুযোগতে ক'ব বিচাৰিছোঁ, যিহেতু যিসকলে ছাত্ৰ ছাত্ৰীসকলে শুনি আছে তেওঁলোকৰ কাৰণে ক'ব বিচাৰিছোঁ পৰীক্ষা দিয়াৰ ক্ষেত্ৰত, যে তেওঁলোকে জেনেৰেল টেষ্টৰ পৰীক্ষাটো ভাল মাৰ্কছ আনিব লাগিব, টিচিং এপ্টিটিউডত ভাল মাৰ্কছ আনিব লাগিব, আৰু 3টা ডমেইন স্পেচিফিক ছাবজেক্টৰ যি দুটা ছাবজেক্টত তেওঁলোকে ভাবে যে অদূৰ ভৱিষ্যতে মই মেজৰ বা মাইনৰ হিচাপে মই পাঠদান মানে পাঠ্যক্ৰমত নামভৰ্তি কৰিম বা মই পঢ়িম, সেই বিষয় দুটাক মই মেজৰ হিচাপে ল'ম, সেই দুটা পৰীক্ষাও তেওঁ ভাল হ'ব লাগিব। কি কাৰণে ভাল হ'ব লাগিব? যে তেওঁলোকে কেৱল হাই ছেকেণ্ডেৰীত যিটো ফাইনেলত মাৰ্কছ লাভ কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁলোকে নামভৰ্তি কৰাৰ সুযোগ নাপায়। তাৰ লগতে জেনেৰেল টেষ্ট, টিচিং এপ্টিটিউড আৰু এই 3টা ডমেইন ছাবজেক্টৰ ভিতৰত যিটো ছাবজেক্টত সৰ্বাধিক নম্বৰ পাব সেইটোৰ ওপৰত ভিত্তি কৰিহে আচলতে মেৰিট লিষ্টখন যোৱা বছৰ আমাৰ তেনেধৰণে প্ৰস্তুত কৰা হৈছিল, আৰু এই বছৰো হয়তো সেই একে নিয়মকে অনুসৰণ কৰা হ'ব। ধন্যবাদ। হয়, এগৰাকী শিক্ষাৰ্থীৰ দৃষ্টিকোণৰ পৰা পৰম্পৰাগত পাঠ্যক্ৰমৰ পৰিৱৰ্তে আইটেপ বাছি লোৱাৰ প্ৰধান সুবিধাসমূহ কি হয়, বা এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ কেৰিয়াৰৰ সুযোগ আশা কৰিব পাৰে? সেইটো অতি গুৰুত্বপূৰ্ণ কথা যে আমি যি স্নাতক বা স্নাতকোত্তৰ পূৰ্বতে আমি অধ্যয়ন কৰোঁ পৰম্পৰাগতভাৱে, গতিকে বৰ্তমান কিন্তু মই যিটো পূৰ্বতে কথাটো কৈছোঁ, সুযোগটো আইটেপৰ কি যে যিকোনো ছাত্ৰ ছাত্ৰীয়ে যে BA-BEd, BSc-BEd, BCom-BEd অৰ্থাৎ তুমি একে সময়তে 2টা ডিগ্ৰী লাভ কৰিবা, ডুৱেল ডিগ্ৰী। এইটোৱে হৈছে আটাইতকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবৰ্ণ সুযোগ। কাৰণ আমি স্নাতক বা স্নাতকোত্তৰ অধ্যয়ন কৰাৰ পাছত আকৌ BEd পাঠ্যক্ৰমলৈ আমি উভতি যাব লগা হয়। গতিকে এতিয়া আমাক এই যি 4 বছৰীয়া পাঠ্যক্ৰম আমি একে সময়তে স্নাতক বা স্নাতক পৰ্যায়ত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে তেওঁলোকৰ লগত সমপৰ্যায়তে আমি 2টা ডিগ্ৰী লাভ কৰিবলৈ সক্ষম। গতিকে এইটো পৃথক আৰু গুৰুত্বপূৰ্ণ, আৰু সেইটো কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে যে তেওঁলোকে যাতে এই আইটেপ পাঠ্যক্ৰমত তেওঁলোকে অন্তৰ্ভুক্ত হয়, তেওঁলোকৰ বিশেষ সুবিধা হ'ব। দ্বিতীয় যিটো কথা কৈছা যে কেৰিয়াৰৰ ক্ষেত্ৰত, এই কথাটো আমি জনাটো আৰু বুজাটো অতিকে প্ৰয়োজন যে আমি BA-BEd, BSc-BEd বা BCom-BEd এই 3টাত আমি অধ্যয়ন কৰাৰ লগে লগে যে অদূৰ ভৱিষ্যতে আমি স্নাতক পৰ্যায়ৰ এজন শিক্ষকেই হ'ম বা স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেট আমি এজন শিক্ষকেই হ'ম, সেইটো নহয়। আচলতে আমি আমাৰ এইটো এটা মূলধন। BEd পাঠ্যক্ৰমটো আমি যদি লগত লৈ যাব পাৰোঁ আমাৰ এটা মূলধন। গতিকে আমি তাৰ উপৰিও আমি যদি কাইলৈ আমি মহাবিদ্যালয়ৰ অধ্যাপকো হ'ব পাৰোঁ, বিশ্ববিদ্যালয়ৰ অধ্যাপকো হ'ব পাৰোঁ, কেনেধৰণে পাৰোঁ, বা আমি ডায়েটৰ আমি শিক্ষকো হ'ব পাৰোঁ। বুজি পাইছেনে? গতিকে আমি কেনেধৰণে হ'ব পাৰোঁ? মই BA-BEd কৰিলোঁ, BSc-BEd কৰিলোঁ, BCom-BEd কৰিলোঁ, তাৰপিছত মই স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰিলোঁ, তাৰ পাছত আকৌ মই ধৰি লোৱা নেট বা স্লেট মই লাভ কৰিব পাৰিলোঁ, বা মই MAd কৰিলোঁ। তাৰপাছত আৰু এইটোৱেই নহয় যে মই তাৰ পাছত আকৌ মই অধ্যাপনাই কৰিম, নহয় বোলে মই অধ্যাপনা নকৰোঁ, মই প্ৰশাসনিক বিষয়া হিচাপেহে মই নিজক বা মই কোনো শিক্ষা বিষয়া হিচাপেহে নিজকে আগুৱাই নিব বিচাৰোঁ। গতিকে মই তাৰ পৰা আকৌ আগুৱাই যাওঁ, তাৰ পৰা আকৌ মই পৃথকভাৱে মই এটা কেৰিয়াৰ নিৰ্বাচন কৰিব পাৰোঁ। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো বুজা নাই বহু সময়ত, আৰু বহু অভিভাৱকৰো এইটো কিছু সমস্যা হৈছে যে তেওঁলোকৰ মনতো ধাৰণা হৈছে বা মই আৰু BA-BEd কৰিলোঁ, আইটেপত নামভৰ্তি কৰিলোঁ, আৰু অদূৰ ভৱিষ্যতে মই আৰু শিক্ষক হ'ম বা তাতে মোৰ জৱনিকা পৰিব কেৰিয়াৰ। আচলতে তেনেকুৱা নহয়। কেৰিয়াৰটো আচলতে আৰু বহু উচ্চ পৰ্যায়লৈ লাগিব। মূল কথাটো হৈছে এইটো আমাৰ মূলধন। যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটেম পাঠ্যক্ৰম অধ্যয়ন কৰিব তেওঁলোক স্নাতক যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰেগুলাৰ পাঠ্যক্ৰম অধ্যয়ন কৰিছে তেওঁলোকতকৈ তেওঁলোকৰ হাতত এটা অন্যতম শক্তি থাকিব যে BEdটো মই একে 4টা বছৰতেই যিসকলে BA পঢ়িছে বা BSc পঢ়িছে, BCom পঢ়িছে তেওঁলোকতকৈ আমাৰ এটা পৃথক যে মই লগতে 2টা ডিগ্ৰী আহৰণ কৰিব পৰা সুযোগ পাইছোঁ, আৰু সেইটো অনাগত সময়ছোৱাত মই অন্যান্য বৃত্তি লাভ নকৰিলোঁ বা অন্যান্য বৃত্তি নিয়োজিত হোৱাৰ সুযোগ নাপালোঁ,
মই শিক্ষক হিচাপে সেই বৃত্তিটো লাভ কৰিব পাৰিম আৰু মই সেইটো বিশেষভাৱে সহায় কৰিব। দ্বিতীয় কথাটো হৈছে যে কেৱল চৰকাৰী বিদ্যালয়তে মই যে পাঠদান কৰাৰ সুযোগ পাম এইটো নহয়, কাৰণ কাইলৈ বেচৰকাৰী যি আমাৰ ব্যৱস্থা আছে, বেচৰকাৰী শিক্ষানুষ্ঠান আছে, তাতো ই বাধ্যতামূলক হ'ব। গতিকে আমি কেৱল চৰকাৰী বেচৰকাৰী, গতিকে আমাৰ ওচৰত সুযোগ বহুত আছে, খালি ছাত্ৰ ছাত্ৰীসকলে সেই সুযোগটো লোৱাটো অতিকে প্ৰয়োজন। হয়, এই কাৰ্যসূচীত ইণ্টাৰ্ণশ্বিপ বা স্কুল ভিত্তিক প্ৰশিক্ষণ, যিটোক আমি প্ৰেক্টিচ টিচিং বুলি কওঁ, সেই প্ৰেক্টিচ টিচিং অন্তৰ্ভুক্ত কৰা হৈছেনে? এই ধৰণৰ অভিজ্ঞতা ভৱিষ্যত শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবেনে? আমি সকলোৱে জানো যে শিক্ষক প্ৰশিক্ষণৰ লগত বাস্তৱসন্মত কেতবোৰ কাৰ্যসূচী বিশেষভাৱে জড়িত হৈ থাকে, যে আমি হঠাতে হোৱা এজন শিক্ষক আৰু বহুদিনৰ অভিজ্ঞতা লাভ কৰি হোৱা এজন শিক্ষকৰ মাজত পাৰ্থক্য আছে, আমি সেইটো কথা সকলোৱে জানো। আৰু তুমি যিটো ইণ্টাৰ্ণশ্বিপৰ কথা কৈছা, শিক্ষক প্ৰশিক্ষণৰ লগত এই বিশেষভাৱে জড়িত। আৰু আইটেপ পাঠ্যক্ৰমত সপ্তম ষান্মাসিকৰ পৰা আমি যিটো 7 ছেমিষ্টাৰ বুলি কওঁ, 7 ছেমিষ্টাৰত ই বিশেষভাৱে আৰম্ভ হ'ব আৰু ই অষ্টম মানে যিটো শেষ আমাৰ যিটো শেষ বছৰ, শেষ বছৰত আমাৰ শেষ 8 ছেমিষ্টাৰলৈকে থাকিব। আৰু তেওঁলোকে বিদ্যালয়ত তেওঁলোকে গৈ পেলাই পাঠদান কৰিব। তাৰ আগতেই তেওঁলোকে মহাবিদ্যালয় পৰ্যায়তো তেওঁলোকক এই বিষয়ত ৱৰ্কশ্বপ কৰোৱা হ'ব, তেওঁলোকে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব, তেওঁলোকে অৰিয়েণ্টেশ্যন দিয়া হ'ব। এই সকলোবিলাক জানি বুজি তেওঁলোকে এই পাঠ্যক্ৰমত তেওঁলোকে মানে পাঠ্যক্ৰমৰ যিখিনি জ্ঞান আৰু অভিজ্ঞতা আহৰণ কৰিব পাৰিব। হয়, যিহেতু এইটো তুলনামূলকভাৱে নতুন কাৰ্যসূচী, গতিকে আইটেপ ৰূপায়ণ কৰাৰ সময়ত প্ৰতিষ্ঠানসমূহে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আৰু এই কাৰ্যসূচী সফল কৰিবলৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে কেনেকৈ ফলপ্ৰসূভাৱে সহযোগিতা কৰিব পাৰে? এই প্ৰত্যাহ্বান আচলতে যিহেতু আমি সকলোৱে জানো, মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে এইটো 26 আৰু 27 বৰ্ষত 3টা বেষ্ট বুলি আমি ক'ব পাৰোঁ, 3 নম্বৰ বেষ্টটোৱে নামভৰ্তি কৰিব। গতিকে ইতিমধ্যে 2টা বেষ্টে নামভৰ্তি কৰিছে। গতিকে প্ৰথম প্ৰত্যাহ্বানটো হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ আহিছে, সেই অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা শিক্ষকৰ যিটো প্ৰক্ৰিয়া বা তেওঁলোক নিযুক্তি লাভ কৰিবৰ কাৰণে যি ধৰণৰ তেওঁলোকক যোগ্যতা প্ৰয়োজন হয়, সেই যোগ্যতাটোৱেই হৈছে বৰ্তমান অন্যতম প্ৰত্যাহ্বান। মই কি কাৰণে কৈছোঁ যে আমাৰ পূৰ্বৰ শিক্ষা ব্যৱস্থাত যি ধৰণৰ নীতি নিয়ম অন্তৰ্ভুক্ত কৰা হৈছিল, যে তেওঁলোকে 2 বছৰ পাঠ্যক্ৰম 2 বছৰ তেওঁলোকে শিক্ষক প্ৰশিক্ষণ সমাপ্ত কৰিব, সমাপ্ত কৰাৰ পাছত তেওঁলোকে শিক্ষক নিযুক্তি লাভ কৰিছিল। ইয়াত কিন্তু মূল কথাটো হৈছে কি, আৰু তাৰ পাছত আমি যদি চাওঁ, তাৰ পাছত তেওঁলোকৰ সেই সুযোগ সুবিধাবিলাক কম আছিল, আৰু সেই সুযোগ সুবিধাবিলাক কম থকাৰ কাৰণে তেওঁলোকে আৰু আগবাঢ়ি যোৱা নাছিল। কিন্তু এতিয়া যদি আমি চাওঁ যে আমি ইয়াত যিসকল শিক্ষক লাগে, তেওঁলোকৰ যিটো যোগ্যতাৰ মাপকাঠি নিৰ্ণয় কৰা হৈছে, যে তেওঁলোকক কি কৰা হৈছে, ধৰি লওক তেওঁলোকে স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব লাগিব, শিক্ষক প্ৰশিক্ষণ এটা BEdৰ 2 বছৰীয়া তেওঁলোকক ডিগ্ৰী লাগিব, তাৰোপৰি নেট বা স্লেট লাগিব, নতুবা তেওঁলোকক PhD তেওঁলোকে কৰিব লাগিব। কিন্তু সিমানখিনি অৰ্হতা আহৰণ কৰাৰ পাছত তেওঁলোকে কাইলৈ মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ত বা অন্যান্য ভাল প্ৰতিষ্ঠানত তেওঁলোকে নিযুক্তি লাভ কৰিব। গতিকে ইয়াত তেওঁলোকে সেই নিযুক্তি আমাৰ যিটো মহাবিদ্যালয় যিটো মহাবিদ্যালয় পৰ্যায়ত তেওঁলোকক অংশকালীনভাৱে নিযুক্তি দিয়াৰ যিটো ব্যৱস্থা বা তেওঁলোকে নিযুক্তি লাভ কৰিছে, সেইটোৱে তেওঁলোকৰ যিটো মানসিক প্ৰস্তুতি গঢ়ি তোলাত আচলতে বহু অসুবিধাৰ সৃষ্টি কৰিছে। সেইটো অন্যতম প্ৰত্যাহ্বান। আৰু আটাইতকৈ দ্বিতীয় কথাটো হৈছে কি, যে আমি যদি চাওঁ তুলনামূলকভাৱে যদি চাওঁ যে মহাবিদ্যালয় পৰ্যায়ত এজন শিক্ষক হিচাপে নিযুক্তি লাভ কৰিবৰ কাৰণে যি ধৰণৰ শিক্ষকতাৰ যোগ্যতা লাগে, তাতকৈ আৰু অধিক বেছি এই আইটেপ পাঠ্যক্ৰমত তেওঁলোকে পঢ়ুৱাবৰ কাৰণে, পাঠদান কৰিবৰ কাৰণে তেওঁলোকক আৰু বেছি লাগে। গতিকে এই যিটো আমাৰ যিটো পাৰ্থক্য আছে বা এই যিটো তাৰতম্য আছে, কিন্তু একে সময়তে তেওঁলোকে কিন্তু তেওঁলোকৰ যিটো মানে তেওঁলোকে যি ধৰণৰ ৰিমুনেৰেশ্যন বা তেওঁলোকে যি ধৰণৰ ফাইনেন্সিয়েলি বিত্তীয়ভাৱে তেওঁলোকে সকাহ লাভ কৰিব লাগে, তেনেধৰণৰ সুযোগবিলাক আমি কিন্তু নেদেখোঁ। সেইটো অন্যতম প্ৰত্যাহ্বান, আৰু সেইটো সকলোৰে ক্ষেত্ৰতে চৰ্চিত।
বিশেষভাৱে সেইটো চৰ্চিত হৈছে যে আমি সেইটো এটা অন্যতম প্ৰত্যাহ্বান। আৰু দ্বিতীয় কথাটো হৈছে কি যে আমি মহাবিদ্যালয়সমূহ যদি চাওঁ, মহাবিদ্যালয়সমূহক মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যনছ বুলি অভিহিত কৰা হয়। মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যনৰ যিটো শিক্ষক প্ৰশিক্ষণৰ লগত বিশেষ অভিজ্ঞতা নাথাকে, গতিকে শিক্ষক প্ৰশিক্ষণৰ দৰে জটিল বিষয় এটাক মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যনে সফলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত কিন্তু প্ৰত্যাহ্বান আছে। কিন্তু আমাৰ বাহনা মহাবিদ্যালয়ৰ ক্ষেত্ৰত কিছু পৃথক বা তেনেধৰণে অসমৰ কিছু মহাবিদ্যালয় আছে যিবিলাক মহাবিদ্যালয়ৰ লগত ওচৰৰ শিক্ষক প্ৰশিক্ষণৰ বিশেষ সহযোগিতা আছে, তেওঁলোকৰ লগত বুজাবুজি চুক্তি কৰা হৈছে। গতিকে তেওঁলোকৰ সহায় সহযোগিতাত আচলতে কেতবোৰ আমাৰ মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যনে কিন্তু ভাল শিক্ষাদান কৰিবৰ কাৰণে সুযোগ লাভ কৰিছে বুলি আমি ক'ব পাৰোঁ। হয়, আজি আমাৰ এই অনুষ্ঠানটোত, কেৰিয়াৰ সম্পৰ্কীয় অনুষ্ঠানটোত আমি সমন্বিত শিক্ষা কৰ্মসূচী ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম বা চমুকৈ আইটেপৰ বিষয়ে আলোচনা কৰিলোঁ। ভৱিষ্যতে আইটেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কোনকেইটা দিশত নিজৰ কেৰিয়াৰ গঢ় দিব পাৰে সেই সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ কথা আপুনি অৱগত কৰিলে। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আজিৰ অনুষ্ঠান সামৰিব লাগিব। শেষত চমুকৈ আপুনি আমাৰ যুৱ শ্ৰোতাসকলক উদ্দেশ্যে কি ক'ব বিচাৰিব? আজি আমি এক সুন্দৰ বিষয় আমি আলোচনা কৰিলোঁ, বিশেষকৈ যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি, যে কেৰিয়াৰত আমি শিক্ষকতা বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰোঁ বা শিক্ষকতা বৃত্তি হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ সুযোগ আৰু সুবিধা আছে, আমি এই কথা উল্লেখ কৰিলোঁ ইতিমধ্যে আৰু বিভিন্ন বিষয় ইয়াৰ লগত আলোচনা কৰিলোঁ। কিন্তু মই এটা কথা, মোৰ ব্যক্তিগত অনুভৱ যে শিক্ষকতা বৃত্তিটো অতি জটিল আৰু অতি কষ্টকৰ। কিন্তু আমি যদি আমাৰ পূৰ্বৰ অভিজ্ঞতা বা পূৰ্বৰ কিছু কথা বিবেচনা কৰোঁ, তেতিয়া আমি দেখোঁ যে বহুতে ইয়াক সহজ বুলি বিবেচনা কৰি আহিছে। আৰু তাৰ ফলশ্ৰুতিত আচলতে আমি এজন প্ৰকৃত শিক্ষক আমাৰ সমাজখনে লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছোঁ, তেনে এটা অনুভৱ হৈছে আৰু বিভিন্ন সময়ত এই বিষয়ত আলোচনা হৈছে। আৰু সেইকাৰণেই হয়তো চাগে আমাৰ যি শিক্ষা সংস্কাৰ যিটো ব্যৱস্থা, এই শিক্ষা সংস্কাৰ ব্যৱস্থাত পূৰ্বৰ সকলো ধৰণৰ যিবিলাক নীতিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তাৰ সম্পূৰ্ণ বিপৰীতভাৱে, অৰ্থাৎ এজন ছাত্ৰ বা ছাত্ৰীয়ে অন্যান্য বৃত্তি যেনেকৈ উচ্চতৰ মাধ্যমিক সমাপ্ত কৰাৰ পাছতেই সিদ্ধান্ত লয় শিক্ষক হ'ম বুলি, যদিও সেই পৰ্যায়তেই সিদ্ধান্ত লোৱা এটা প্ৰক্ৰিয়া যদি আৰম্ভ হয়, তাৰ লগত যদি অন্তৰ্ভুক্ত হ'ব পাৰে, তেতিয়াহ'লে অনাগত সময়ত আমি এজন ভাল শিক্ষক লাভ কৰিম আৰু আমাৰ সমাজখনে এজন ভাল শিক্ষক লাভ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। হয়, আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালৈ এই সুযোগতে মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, প্ৰিয় শ্ৰোতা, আপোনালোকে আজিৰ কেৰিয়াৰ সম্পৰ্কীয় আমাৰ অনুষ্ঠানটি শুনিলে। যিসকল যুৱ শ্ৰোতাই আমাৰ অনুষ্ঠানটি শুনি উপকৃত হৈছে আৰু ভাবিছে যে ভৱিষ্যতে শিক্ষকতাক এক বৃত্তি হিচাপে গ্ৰহণ কৰিব, আমাৰ তেওঁলোকলৈ বিশেষভাৱে অনুৰোধ, এটা মনোভাৱেৰে আপোনালোক আহক যে আই কাম টু দিছ প্ৰফেশ্যন বাই মাই চইচ, নট বাই চান্স। কাৰণ শিক্ষকতা এক বৃত্তি যদিও ই এক সেৱা। ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে আজিৰ যুৱবাণীত সমন্বিত শিক্ষা কৰ্মসূচীৰ সম্পৰ্কে বাহনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ মৃদুল দত্তৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে শতাব্দী হাজৰিকাই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনাত মই প্ৰিয়ানুজ বৈৰাগী আৰু অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে খুৰছিদ আহমেদে। প্ৰিয় শ্ৰোতা, তেন্তে আজিলৈ বিদায় মাগিছোঁ। শুনি থাকিব আকাশবাণী যোৰহাট কেন্দ্ৰৰ অনুষ্ঠানসমূহ। ধন্যবাদ।